কৃষ্ণ শংকৰ গুৰু হৰি ৰাম পৰম গুৰুজনাৰ শ্ৰীচৰণত আমাৰ শতকোটি প্ৰণিপাত জনাই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত নতশিৰ গৈ সমস্ত ভগতৰ শ্ৰীচৰণত আমি প্ৰণিপাত জনাই আমাক যি দায়িত্বভাগী দিয়া হৈছে তাক নিৰ্বাহ কৰাৰ কাৰণে চেষ্টা কৰা হ'ব। কিন্তু যিটো বিষয় দিছে এই বিষয়টো নাই বুলিলে 2 বছৰৰ গৱেষণাৰ বিষয়। নামঘোষা মাপকাঠি বুলি কোৱাৰ লগে লগে ইউনিট অফ মেজাৰমেণ্ট আৰু এটা পাৰমাৰ্থিক দৃষ্টি। মোৰ নিজা অনুভৱ মই আপোনালোকক কৈছো, ব্যক্ত কৰিছো। মোৰ অত্যন্ত প্ৰিয় গ্ৰন্থ হল ভাগৱত আৰু গীতা। নামঘোষাও কীৰ্তন ঘোষাৰ পদবিলাক গাওঁ, বুজাৰ কাৰণে চেষ্টা কৰো। নামঘোষা বহুবাৰ পঢ়িলো, কিন্তু প্ৰতিটো ঘোষা বুজাত ইমান অসুবিধা হয়, ইমান গভীৰ তত্ত্বযুক্ত যে নামঘোষাৰ যদি এটা ঘোষাও যদি আমি ভালকে আলোচনা কৰো তেনেহলে পাৰমাৰ্থিক বিচাৰ তাত আছেয়ে। আৰু প্ৰত্যেকটো ঘোষাই পাৰমাৰ্থিকৰ লগতে সম্বন্ধিত, ব্যৱহাৰিক জগতৰ লগত সম্বন্ধিত ঘোষা পোৱাই নাযায় নামঘোষা। মাপকাঠি বুলি কবলৈ গলে নামঘোষা ভক্তিৰ ক্ষেত্ৰখনক কোনে জুখিব, কেনেকে জুখিব? ভক্তি মন বুদ্ধি চিত্ৰৰ বস্তু, তাক জোখাটো আচাৰ ব্যৱহাৰ সদাচাৰ তাৰ জৰিয়তে জুখিম নে মানুহজনে কিমান ভক্তি কৰি আছে, কেনেকে কৰি আছে আমি কেনেকে জানিম? কিন্তু মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কেইটামান আমাক দৃষ্টি দিছে যে এই দৃষ্টিকেইটা যদি আমি জীৱনত প্ৰতিপালন কৰো, ইয়াৰ মাজেৰে যদি আমি আগুৱাই যাওঁ তেনেহলে নিশ্চয় আমাৰ যি আচলতে উদ্দেশ্য, যি সাধ্য বস্তু, এই সাধ্য বস্তুটো প্ৰাপ্তিত নিশ্চয় আমি সমৰ্থ হম। প্ৰথম ঘোষাটোৱে যদি আমি চাওঁ, আমি ইয়াত মুক্তিতো নিষ্পৃহ যিটো এই ভকতক নমো, এই ঘোষাটিৰ মাজেৰে মাধৱদেৱ মহাপুৰুষে কি দেখুৱাইছে আমি অলপমান আলোচনা কৰাৰ কাৰণে চেষ্টা কৰিম। আমি আলোচনাহে কৰিম দেই। মই এইকেইদিন ইমান সময়ো পোৱা নাই, তৎসত্বেও কিন্তু ভকতৰ আজ্ঞা শিৰে ধৰি আপোনালোকৰ আশীৰ্বাদ প্ৰাপ্তিৰ কাৰণে মই আহিছো। একো নাজানো, মই এজন সাধকহে। মই মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ এই দুজনা গুৰুৰ যি উপদেশ তাক সৰগত কৰি মই সাধনা কৰাতে ব্যস্ত। এতিয়ালৈকে মোৰ পৰোক্ষ জ্ঞান, এই পৰোক্ষ জ্ঞানৰ দ্বাৰাই যিটো বিষয়বস্তু তাক আলোচনা কৰাটো তেনে কঠিন। ইয়াত প্ৰয়োজন হয় প্ৰত্যক্ষ জ্ঞানৰ। মহাভকতৰ কাৰণেহে সম্ভৱপৰ বিষয় এইটো। আমাৰ নিচিনা অধম মূৰমুটিৰ কাৰণে এই বিষয়টো আলোচনা কৰাটো আচলতে ধৃষ্টতা কৰাৰ নিচিনা। দুৰূহ তৎসত্বেও যে মুক্তিতো নিষ্পৃহ যিটো এই ভকতক নমো, এই ঘোষাটোৱে যদি আমি চাওঁ তেনেহলে মাপকাঠি কি ভক্তিৰ ইয়াতে বুজাই দিছে। প্ৰথম কথাই হৈছে গুৰু, প্ৰথম কথা হৈছে গুৰু নিৰ্দেশ দিছে। এই ঘোষাটিৰ প্ৰাৰম্ভিক শাৰীতে
বিচাৰ কৰা হৈছে। মুক্তিত নিস্পৃহ জিতু। ইয়াক যদি আমি ভাগৱত গীতাৰ লগত আলোচনা কৰিব যাওঁ বহু ঘণ্টাৰ কথা হ'ব। এতিয়া তেনেকুৱা ভকত এজনহে আনৰ অজ্ঞানতা দূৰ কৰাৰ কাৰণে সমৰ্থবান হয়, আৰু যিয়ে আনৰ অজ্ঞানতা দূৰ কৰি জ্ঞানৰ প্ৰকাশ ঘটাব পাৰে তেওঁকে গুৰু বুলি কয়। গতিকে আমাৰ প্ৰথম প্ৰয়োজনীয়তাটোৱে হৈছে গুৰু। এই গুৰু অবিহনে পাৰমাৰ্থিক দিশত, পাৰমাৰ্থিক জগতত ভক্তিত আমি কোনো পধ্যে আগবাঢ়িব নোৱাৰো। মাধৱদেৱ গুৰুজনাই গুৰুগতিমাত কৈছে যে বিন গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নাহো। গতিকে গুৰুৱে হৈছে প্ৰথম বস্তু, যি বস্তু জৰিয়তে আমি আমাৰ যি খাদ্য বস্তু, সেই খাদ্য বস্তুটো পাব পাৰো। অজ্ঞানতা যেতিয়া দূৰ হব, আমাৰ যেতিয়া জ্ঞান প্ৰকাশিত, কাৰণ অন্ধকাৰৰ কোনো অস্তিত্ব নাই। সূৰ্যৰ দিশ পৰিৱৰ্তন হৈছে, পোহৰটো নাই, এইকাৰণে অন্ধকাৰ। এই ৰুমটোত, কোঠালিটোত অন্ধকাৰ হৈ যাব এতিয়া যদি লাইট যায়, অৰ্থাৎ বৈদ্যুতিক প্ৰবাহ যদি ছিন্ন ভিন্ন হয়। কিন্তু ইয়াৰ অজ্ঞানতাটো, ইয়াৰ অন্ধকাৰটো দূৰ কৰিছে যিটো তত্ত্বই, সেই তত্ত্বটো হৈছে বৈদ্যুতিক প্ৰবাহ। গুৰুৰ যোগেদি যেতিয়ালৈকে জ্ঞান প্ৰাপ্তি নহয়, তেতিয়ালৈকে জীৱৰ অজ্ঞানতা দূৰ নহয়। আৰু সেইকাৰণে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই ঘোষাৰ একদম আৰম্ভণিতে কৈছে যে যিসকলে মুখ্য আদিটো অনাসক্ত হৈ কেৱল মাথোন সেৱা ভাৱ লৈ, যিজনে কৃষ্ণ ভগৱন্ত পুৰুষৰ ভজনা কৰে, তেওঁৱে উত্তম ভকত, তেওঁৱে মহাভাগৱত। এই উত্তম ভকতেহে গুৰুপদৰ যোগ্য। আৰু আমি পৰম ভাগ্যৱান যে আমি তেনে গুৰু পাইছো। দ্বিতীয় বস্তুটো হৈছে বস্তু নিৰ্দেশ। আমি বস্তু বুলি কলে কি বুজো? সাধাৰণতে আমাৰ ঘৰত ইপদ বস্তু, সিপদ বস্তু সকলোকে আমি মায়াময়, বিনাশী বস্তু, মানে যিবিলাক দ্ৰব্য, তাকে আমি বস্তু বুলি কওঁ। কিন্তু বস্তু শব্দৰ অৰ্থ বযোগ অযোগ লব্ধ বস্তু, মানে পৰম তত্ত্ব যিটো বস্তু শব্দই, আৰু তাৰ বিপৰীতটো অবস্তু। গতিকে বস্তুক আৱৰি অবস্তুক প্ৰকাশ হয়। যিটো কৈছে আমাৰ বস্তুক আৱৰি অবস্তুক দেখাই, যেতিয়া কি কৈছে তাক মায়া বুলি কৈছে। এই মৰ মায়া জানা নিশ্চয়। গতিকে মায়া কি? যে যেতিয়া আমি বস্তুটো দেখা নাপাওঁ, অবস্তুকে বস্তু হেন মানো, সেইটোৱে ভগৱানৰ শক্তি মায়া বুলি কৈছে। গতিকে বস্তু নিৰ্দেশ কি কৰিছে ইয়াত? তেনেকুৱা পুৰুষৰ ওচৰতহে, অলপ আগতে যে আলোচনা কৰিলো, তেনেকুৱা পুৰুষৰ ওচৰতহে ৰসময় ভক্তি, নিৰ্মলা যিটো আমাৰ ভক্তি, ভকতি, শ্ৰৱণ কীৰ্তন আদি যি প্ৰেম ভকতি, এই সকলোখিনি ৰস পোৱা যায়। আৰু সেইকাৰণে মাধৱদেৱ মহাপুৰুষে ৰসময় মাধৱ ভকতি, যত স্বৰ্গ সুখ, ভাগৱতত কৈছে যত স্বৰ্গ সুখ তাত মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্পকে নুহিকে তুল, বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাই ভেদ, দুইৰো কথাই কৰে পাতকৰ স্কন্ধস্য। গতিকে এই যে ৰসময় ভক্তি বুলি কিয় কৈছে? কাৰণ ভগৱান নিজে ৰস স্বৰূপ। ঈশ্বৰ কি? তেওঁৰ এটা স্বৰূপ সচ্চিত আনন্দ স্বৰূপ। আৰু যিসকল আমাৰ নিচিনা অধম মনুষ্য, যাৰ জ্ঞান নাই, যি জ্ঞানৰ সাধনা কৰিব নোৱাৰে, কেৱল আমি ঈশ্বৰক খাটিব পাৰো, প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰক
তুমি মুক্তি দিয়া, শৰণাগতি দিয়া, তুমি মোক নিজৰ কৰি লোৱা। সেই সকলৰ কাৰণে ভগৱন্তৰ ৰসময় ৰস স্বৰূপ। কিয় যে এই নামৰ যোগেদি ভগৱানৰ নামক আশ্ৰয় কৰি যি ৰস আস্বাদন কৰে, তাক যেতিয়া একেবাৰে গৃহভাৱে সেই সোৱাদটো লাগি যায়, ভকতে তাৰ পিছে পিছে দৌৰি থাকে নামৰ। কিয় যে তাৰ ৰসটোৱে অনন্য। আৰু এনেকুৱা অনন্য ৰসময় ভগৱানৰ গুণ যশ লীলা যিয়ে কীৰ্তন কৰে, যাৰ ওচৰত পোৱা যায়। মাধৱদেৱ গুৰুজনাই কৈছে ৰসময় মাগো ভক্তি কেনে ৰসময়। কাক পোৱা যাব? সেইজন গুৰু। কোনজন গুৰু? যিজন গুৰুই ৰস স্বৰূপ ভগৱন্তৰ ৰস আস্বাদন কৰি 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 এতিয়া বিলাবৰ সামৰ্থ্য হৈছে। সেইকাৰণে তেখেতক মহাপুৰুষ, তেৰাক মহাপুৰুষ বুলি কৈছে, মহাভাগৱত বুলি কৈছে। আৰু এই যে বস্তু প্ৰাৰ্থনা কৰিছে কি? ৰসময় ভক্তি। কাৰণ ৰসময় ভক্তি সৰ্বপৰি। কুন্তীয়ে ভাগৱতৰ প্ৰথম স্কন্ধত এই একে কথা কৈছে। ৰসময় ভক্তিৰ দ্বাৰা কি হয়? বোলে মোৰ কৰ্মবন্ধ অনুযায়ী জৈতে তৈতে জন্ম হৌক মৰ, তাত মোৰ আপত্তি নাই। কিন্তু যদি সদা ভকতৰ সংগ আৰু তোমাৰ যি এই ৰসময় নাম, এইটো যদি প্ৰভু পাওঁ, তেনেহলে মোক জৈতে তৈতে কৰ্মবন্ধ অনুসৰি মোৰ জন্ম হওক। মুক্তি মোক নালাগে। মোৰ মুক্তি বা মোক্ষৰ প্ৰয়োজন নাই। কিয়? দ্বিতীয় স্কন্ধ ভাগৱতত কৈছে যে মুক্তি যিসকলে পাইছে একদম আৰম্ভণিতে প্ৰথম অধ্যায়ত, নাইবা যিসকলে মোক্ষও পাইছে, কিন্তু যদি গোবিন্দৰ শ্ৰীচৰণত যদি ভক্তি কৰা নাই, তেনেহলে সেই মোক্ষ আৰু সেই মুক্তি, সেই মোক্ষ আৰু মুক্তিও জীৱক কল্যাণ সাধিব নোৱাৰে। সেইকাৰণে তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্য। সেইসকলেও শুনিবলগীয়া কথা আছে। কি শুনিবলগীয়া কথা? নিৰ্গুণ, নিৰ্বিশেষ, নিৰাময় ভগৱন্ত কৃষ্ণই জগত কল্যাণৰ অৰ্থে, জীৱৰ কল্যাণৰ অৰ্থে যি লীলা অৱতাৰ ধৰে, সেই লীলা অৱতাৰত অজন্মা হৈও যি জন্ম ধৰে, অকৰ্তা হৈও যি কৰ্ম কৰে, তাক যদি আমি শ্ৰৱণ কীৰ্তন কৰো, তেনেহলে সেই জন্মে ভগৱানৰ আমাৰ জন্ম দূৰ কৰিব পাৰে। তুমি প্ৰভু নিৰ্গুণ, গুণৰ সীমা নাই। হয় জীৱ নিৰ্গুণ, সহি গুণ গায়। নিৰ্গুণ মানে গুণ নোহোৱা নহয়, অনাদি গুঞ্জা, অনন্ত গুঞ্জা, যাৰ গুণৰ সীমা নাই। সেইজন ভগৱন্তৰ নিৰ্গুণ, নিৰ্বিশেষ, নিৰাময় হৈও আমাৰ কল্যাণৰ কাৰণে আমি যাতে কৰ্মবন্ধ ছেদ কৰি পুনৰ ঈশ্বৰৰ ওচৰলৈ যাব পাৰো, ঈশ্বৰৰ ভক্তি কৰিব পাৰো, ৰসময় ভক্তি কৰিব পাৰো, সেৱা ৰস পাব পাৰো, তাৰ কাৰণে ভগৱন্তই ইমান বিলাক লীলা অৱতাৰ ধৰিছে। লীলা অৱতাৰ ধৰি আমাক কৃপা কৰিছে। ভাগৱতত 5 প্ৰকাৰ মুক্তিৰ কথা কৈছে, কিন্তু এই 5 প্ৰকাৰ মুক্তিক কৈতৱ বুলি কৈছে। মাধৱদেৱ মহাপুৰুষে কৈছে হৰিত বিনে হবে কৈতৱ, চব কৈতৱ। কপিল দেৱউতি সংবাদত কৈছে যে আই মোৰ ভকতে কদাপি নামানিছে, কেতিয়াও নালাগে তেওঁ। কি নালাগে? মুখ্য ৰূপ নালাগে। কি লাগে? বোলে ভকতিহে মহাসম্বাৰ মহাফল। ভক্তি, ভক্তি মানে প্ৰেম, অগাধ প্ৰেম, য'ত আন একোৰে স্থান নাই। না ঘৰ, না সংসাৰ, একোৰে য'ত চিত্তত
আন কোনো ভাবনা য'ত নাই তার নাম ভক্তি। তার নাম ভক্তি। ভক্তি মানে প্রেম। দুজনে ঋষিয়ে মাত্র ভক্তি সম্বন্ধে শাস্ত্র লিখিছে। এক দেৱৰ্ষী নাৰদ ভক্তিসূত্ৰ আৰু দ্বিতীয় চাণ্ডিল্য। তাত ব্যতিৰেক কোনেও ভক্তিৰ যি মাপকাঠি বা ভক্তি কি তাক বুজাব চেষ্টা কৰা নাই। কিন্তু নাৰদে কৈছে যে ভক্তি মানে যত লব্ধ কিঞ্চিত ন শুচে। যেতিয়া ভক্তি প্ৰাপ্তি হয় তেতিয়া একো নাভাবি, ন বাঞ্ছতি, ন দেশতি, ন ৰম্যতি, না কিবা বাঞ্ছা কৰে, না দ্বেষ কৰে, আৰু কেৱল আনত কেতিয়াও ৰমণ নকৰে। এক গোবিন্দৰ পৰ আনত। কিয় বোলে সাধু পৰম প্ৰেমৰ, সাধু তস্মিন পৰম প্ৰেমৰ। ভক্তি মানে হৈছে পৰম প্ৰেম। পৰম ঈশ্বৰৰ প্ৰতি অনুৰক্তিয়ে ভক্তি। চাণ্ডিল্যই কৈছে পৰম ঈশ্বৰৰ প্ৰতি অনুৰক্তিয়ে ভক্তি। নামঘোষাটো কৈছে বহু স্থানত, বহু কেইটা ঘোষাত, কিমানটা ঘোষা আপুনি চাব, কিমানটা ঘোষা আমি পঢ়িম, তাৰ হৰিভক্তি সম্বন্ধে যে মাধৱদেৱ মহাপুৰুষে কৈছে গুৰু ভৈল আত কৰ্ণধাৰ, সমস্তৰে আদি নৰতনু। এই চাৰিটা বস্তু ইয়াত দেখুৱাইছে কেনেকে নৰহৰিৰ একমাত্ৰ ভক্তিৰ কাৰণে অনুকূল। নৰশৰীৰৰ বাহিৰে আন কোনো শৰীৰৰ দ্বাৰাই ঈশ্বৰৰ ভক্তি কৰিব নোৱাৰি। দ্বিতীয়, নৰশৰীৰৰ লগতে কৈছে যে কি এই কলিকাল, এই কলিকালত কি বোলে এই কলিকালত একমাত্ৰ হৰিৰ নাম, আন একো ধৰ্মৰ প্ৰয়োজন নাই। আন কোনো ধৰ্মৰ প্ৰয়োজন নাই। যি বিধিৰ কিংকৰ নহয়, যি ভগৱানৰ নাম, এই নামটোকে যদি আমি সৰুগত কৰি, এই নামকে যদি আমাৰ সাধনাৰ মূল মাপকাঠি কৰি লৈ, ইয়াকে যদি আমি নামৰ লগত যদি আমি নিজে বিলীন হৈ যাওঁ, নিৰন্তৰ যদি স্মৰণ, নিৰন্তৰে ঘোষা ৰাম ৰাম, নিৰন্তৰে ডাকিও ৰাম ৰাম, যদি আমি নাম যদি নিৰন্তৰ আমি শ্ৰৱণ কীৰ্তন স্মৰণ কৰো, তেনেহলে ভক্তি মানে সেই যিটো প্ৰেম, ৰসময় ভক্তি, সেই ৰসটো আস্বাদন হ'ব। তৃতীয় বস্তু হৈছে আমাক বৰগীতত মাধৱদেৱ গুৰুজনাই বৰ ধুনীয়াকে দয়াৰ ঠাকুৰ কৰি তাত কৈছে ভাৰতবৰ্ষ। ভাৰতবৰ্ষ এনেকুৱা এখন স্থান, গোটেই বিশ্বত যি সনাতন ধৰ্ম আছিল, আহি 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 সকলো ফালে আন আন ধৰ্মৰ স্থান ললে, কিন্তু ভাৰতবৰ্ষত আজিও সেই সনাতন ধৰ্ম, যি ভগৱন্তৰ যি অনাদি অনন্ত ধৰ্ম, যাৰ আদি নাই, যাৰ অন্ত নাই, সেই ধৰ্ম আজিও, সেই পুণ্যক্ষেত্ৰ যত প্ৰভু ভগৱন্তই লীলা পুৰুষোত্তম ৰূপে, মৰ্যাদা পুৰুষোত্তম ৰূপে আৰু নানা অংশ অৱতাৰ ধৰি যত লীলা কৰিছে, এই ভাৰতবৰ্ষ প্ৰভু ভগৱন্তৰ লীলা ভূমি। আৰু চতুৰ্থ হৈছে হৰিনাম। সেইকাৰণে কৈছে ইয়াত কিন্তু হৰিনাম যদি লাগে ক'ত পাব? গুৰু ভৈল আত কৰ্ণধাৰ, গুৰুৰ ওচৰত পাব। আৰু যেতিয়া গুৰুৰ উপদেশ পালন কৰিব, যেতিয়া গুৰুৰ উপদেশ পালন কৰিব, গুৰু বেদান্ত বাক্যেষু বিশ্বাস, পালন কেতিয়া কৰিম আমি? বিশ্বাস হলে। এই যিটো বিশ্বাস,
এই বিশ্বাসটোহে ডাঙৰ বস্তু আমাৰ বিশ্বাস হোৱাটোৱে আমাৰ জগতত বিশ্বাস আছে পুত্ৰ ভাৰ্যা পত্নী ইষ্ট কুটুম্ব ধন সকলোকে আমাৰ বিশ্বাস কিন্তু আমাৰ ঈশ্বৰৰ যদি বিশ্বাস গুৰুজনক বিশ্বাস হ'ব লাগিব এওঁই মোক এই সংসাৰ পাৰ কৰাব পাৰিব এখেতে এওঁই মোক এই সংসাৰ সাগৰৰ পৰা তৰাব পাৰিব এই বিশ্বাস সহকাৰে যদি গুৰুৰ যদি উপদেশ পালন কৰা যায় তেতিয়া ভগৱন্ত কৃষ্ণ অনুকূল বায়ু হয় তেতিয়াই কিয় মহাপুৰুষ শংকৰদেৱ গুৰুজনাই ৰত্নাকৰত দেখুৱাইছে যে ভক্তি জ্ঞানদাতা গুৰু সেইজন সাক্ষাৎ মই সেইজন মই বুলি তুমি সেৱা কৰা মাধৱদেৱ মহাপুৰুষে আজি শংকৰদেৱৰ যদি সেৱা প্ৰত্যক্ষ নহলহেঁতেন ঈশ্বৰ মানি তেনেহ'লে মাধৱদেৱ গুৰুজনাক কোনে জানিলে কত ভকতে শংকৰদেৱ গুৰুজনাৰ লগত কত কি কৰি গৈছিল কিন্তু মাধৱদেৱ গুৰুজনাক জানিছে কিয় গুৰু কৃপা গুৰু আৰু শাস্ত্ৰ এই দুইটা এই হৈছে জ্ঞান আৰু এই জ্ঞানটো যদি আমি গ্ৰহণ কৰো আমি যদি সেৱা কৰো এই শাস্ত্ৰ আৰু গুৰু জ্ঞানৰ তেতিয়াহে আমাৰ অনুভূতি হ'ব বিজ্ঞান তেতিয়াহে বিজ্ঞান হ'ব তেতিয়াহে অনুভূতি হ'ব আমাৰ অজ্ঞানতা দূৰ হ'ব আমাক মায়াই এৰিব মায়াই কেতিয়া ধৰে যেতিয়া আমি হৰিনাম বিমুখ হওঁ তেতিয়াই মায়াই বান্ধি লৈ গতিকে সেইকাৰণে মহাপুৰুষে বাৰে বাৰে কৈছে যে কি নিৰন্তৰ কিয় দুটা কাৰণ তুমি হৰিমুখ বিমুখ হবা তোমাক মায়াই ধৰিব আৰু মায়াই ধৰি ঘূৰাই লৈ ফুৰাব দ্বিতীয় কি বোলে কোন মুহূৰ্তত এই শৰীৰ পৰে তাৰ ঠান ঠিক নাই কোন মুহূৰ্তত হয়তো কেতিক্ষণে আমাৰ শৰীৰ পৰে তাৰ ঠান ঠিক নাই গতিকে সেই মুহূৰ্তত যদি নাম চলি থাকে তেনেহলে হৰিনামৰ কৃপাত আমিও অজামিলত কৰিও আমি ভাল গতি পাম অজামিলক পুনৰ জীৱিত কৰা হৈছে অজামিলে পুনৰ নাম শ্ৰৱণ কীৰ্তন স্মৰণ কৰিব লগা হৈছে শুদ্ধভাৱে আমি যদি শুদ্ধভাৱে যদি এই নামটো যদি নিৰন্তৰ কৰি লওঁ তেনেহলে আমাৰ কি হ'ব বোলে আমি পৰম গতি প্ৰাপ্তিত কোনেও বাধা দিব নোৱাৰে তেনেহলে আমি কি কৰিব লাগে বোলে সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰথম প্ৰস্থান গীতাৰ শৰণ এইটো নোৱাৰা একো নাই একো এৰিবলগীয়া নাই মাত্ৰ তুমি ধৰা কি ধৰা সৰ্বধৰ্ম ধৰ্মান পৰিত্যাজ্য সমস্ত ধৰ্ম পৰিহাৰ তুমি যি কৃত্য বুলি ভাবি আছা মোৰ এইটো কৰণীয় এইবিলাক এৰা তোমাৰ কৰণীয় এটাই কি এই জীৱ তোমাৰ কৰণীয় মাত্ৰ গোবিন্দৰ গুণনাম বাকি কৰ্ম কৰি যাবা স্বভাৱেতো কৰ্ম কৰাবই স্বভাৱে কৰাব নাম ধৰা নামক ধৰা যদি নামটোক ধৰা নিৰন্তৰ স্মৰণ যদি হয় তেনেহলে এই জাগতিক কৰ্ম বিলাকো তোমাৰ কি হব মহাভাগৱত ধৰ্মলৈকে ৰূপান্তৰ হব মহাপুৰুষ মাধৱদেৱ গুৰুজনাই নামঘোষাত চাব 3 বাৰ শৰণৰ কথা কৈছে শৰণ ঘোষা দিছে 3 বাৰ প্ৰথম দিছে 182 নম্বৰত 182 নম্বৰত তেওঁ শৰণ ঘোষা দিছে এটা সেই শৰণ ঘোষাটো আমি যদি চাওঁ হৰিপদ সেৱা নকৰে নিমিত্তে মায়ায়ে বান্ধি ফুৰাৱে তাবত মায়াক নতৰে হৰি শৰণ নলৱে যাতে শৰণ মানে আশ্ৰয় এই জগতত যিসকল জীৱই
নিজৰ স্বৰূপ পাহৰি আত্মজ্ঞান হেৰুৱাই মায়াময় সংসাৰখনকে হাৰ মানি নিৰন্তৰ ভোগত লিপ্ত হৈ আছে, কেৱল পৰিগ্ৰহ আৰু ভোগত লিপ্ত হৈ আছে, সেই সকলৰ কাৰণে গুৰুজনাই কৈছে, মাধৱদেৱ গুৰুজনাই, যে যেতিয়ালৈকে হৰিপদ সেৱা নকৰা তেতিয়ালৈকে মায়া মানে ভগৱানৰ শক্তি। এই শক্তি কি কৰে বোলে, এই শক্তিয়ে আমাক সুখ আৰু দুখৰ মাত্ৰ ভোগ কৰে, আমাক মোহিত কৰে, অজ্ঞানতা বৃদ্ধি কৰে, আৰু আমি অজ্ঞানতাবশতঃ শুভ অশুভ কৰ্ম কৰো, আৰু শুভ অশুভ কৰ্মৰ ফল আমি ভোগ কৰিবলগীয়া হয়। যেতিয়ালৈকে আমি ঈশ্বৰত শৰণাপন্ন নহওঁ। এইটো হল প্ৰথম শৰণৰ ঘোষা। দ্বিতীয় শৰণৰ ঘোষাটো তাতকে ওপৰত, তাতকে ওপৰত। ইয়াত কৈছে 406, হে কৃষ্ণ তুজো পাৱে পখিলো শৰণ। চাব কেনেকে শৰণ লৈছো, মই অনাথৰ নাথ তুমি নাৰায়ণ, মই অনাথ, মোৰ কোনো নাই, কোনো নাই, সকলো আছে, কিন্তু যেতিয়া এই স্থূল শৰীৰ এৰিব তেতিয়া কোনো নাযায়। একমাত্ৰ গোবিন্দৰ গুণনামতে বাদে একোই লগত নাযায়, চব ইয়াতে পৰি থাকিব। গতিকে এইটো হৈছে দ্বিতীয়বাৰ কৈছে, আৰু তৃতীয়বাৰ মহাপুৰুষ মাধৱদেৱ মহাপুৰুষে যাদৱ যদুনন্দনৰ পৰা আৰম্ভ কৰিছে। যাদৱ যদুনন্দন তাৰ পৰা আৰম্ভ কৰিছে শৰণ ছন্দ বিলাক চাব, কিমান শৰণ ছন্দ দিছে। গতিকে মহাপুৰুষ মাধৱদেৱৰ যিখন নামঘোষা, এই নামঘোষাখন আমি যদি চাবলৈ যাওঁ, ইয়াত বিশেষত্ব হৈছে কি, যে ভকতে বৈকুণ্ঠত থাকিও ভগৱন্তৰ সেৱা ভাৱ লৈ গ্ৰহণ কৰিব পাৰে। কিয়? ভক্তৰ ভগৱানৰ স্বতন্ত্ৰতা থাকে, ইয়াত জ্ঞান মাৰ্গত নাথাকে, যোগ মাৰ্গতো নাথাকে, কিন্তু ভক্তি মাৰ্গত শিষ্য আৰু সেৱক এইটো নাশ নহয়। মই যদি গোলক ধামে কওঁ বা বৈকুণ্ঠই কওঁ, যিয়ে নকওঁ, তাতো কিন্তু ভগৱন্তৰ প্ৰতি সেই যি সেৱা, আৰু তাতো যি এই হৰিভকতিৰ যি সেৱা ৰসময় ভক্তি প্ৰাপ্তি হৈ থাকে। তাত ভকতিৰ অন্তৰায় নঘটে, তাত ভক্তিৰ অন্তৰায় নঘটে। যেনেকে আমি কওঁ সাযুজ্য মুক্তি, আস্বাদ্য, আস্বাদন আৰু আস্বাদকৰ কোনো পাৰ্থক্য নাথাকে। মই নিজে গল্লা খাই ভাল পাওঁ, ৰসগোল্লা, মই যদি নিজে ৰসগোল্লা হৈ যাওঁ, সেইকাৰণে কৈছে লীন মুকুতিকণ নমাগো জেঠা। লীন মুক্তি কাম্য নহয়, আমাক লীন মুকুতিৰ প্ৰয়োজন নাই। কি লাগে প্ৰভু? এই প্ৰভু তোমাৰ মাত্ৰ যাতে শ্ৰী চৰণ সেৱা কৰি থাকিব পাৰো, তোমাৰ যাতে ভকতৰ সংগত গুণনাম নিৰন্তৰ শ্ৰৱণ কীৰ্তন কৰিব পাৰো। গতিকে ভগৱান আস্বাদ্য, ভক্ত আস্বাদক, সেইকাৰণে ৰসময় মাগতি ভকতি বুলি কৈছে, আৰু ভক্তি হৈছে আস্বাদন। গতিকে এতিয়া সেৱক আৰু শিষ্যৰ যদি বিভেদ নাথাকে, আস্বাদ্য আৰু আস্বাদক যদি একীভূত হয়, আস্বাদ্য বস্তুৰ পাৰ্থক্য শূন্যতা, সেইটো কি হব বোলে, আস্বাদকৰ প্ৰকৃত আস্বাদন নহয়। মই যে কোনো ৰসগোল্লাটো মই যদি নিজে হৈ যাওঁ ৰসগোল্লা, তেনেহলে মই ৰসগোল্লাৰ সোৱাদটো নাপাম। সেইকাৰণে মাধৱদেৱ মহাপুৰুষে কৈছে, ৰসময় ভকতি বস্তুহে কেৱল প্ৰাৰ্থনা কৰিছো। আৰু এই সম্বন্ধে আপোনালোকক যদি কব লাগে, মাধৱদেৱ মহাপুৰুষটো কিমান বিদগ্ধ পণ্ডিত, কিমান শাস্ত্ৰ চাই আমাক
নামঘোষা দি গৈছে। এনেকুৱা এখনি গ্ৰন্থ যাৰ প্ৰত্যেকটো ঘোষাত বুলি নকওঁ মই, প্ৰত্যেকটো ঘোষাই ৰখাম, প্ৰত্যেকটো ঘোষা ৰখাম। সামবেদত ভগৱানক ৰসময় বুলি কৈছে। ৰস বৈ চ, ৰস বৈ চ। আৰু সেইকাৰণে ভগৱানৰ ওচৰত একমাত্ৰ যদি কাম্য কি ভকতৰ নিৰ্মলা ভকতি। এই নিৰ্মলা ভক্তি নোহোৱাৰ কাৰণে ইমান বিলাক বেদ বেদাদি পুৰাণ মহাভাৰত লিখিও ব্যাসদেৱ অশান্ত চিত্ত হৈছিল। আৰু দেৱৰ্ষী নাৰদৰ উপদেশত ভগৱানৰ যি নিৰ্মল গুণ যশ ৰচনা কৰি তেওঁৰ সেই অশান্ত চিত্তৰ পৰা পৰিত্ৰাণ পাই শান্ত চিত্ত হৈছে। ভকতি এনেকুৱা মহৌষধ। নাৰদে কৈছে কি কৰা, কেৱলে দিয়ক মাত্ৰ ভকতিৰো উপদেশ। কেৱল ভক্তিৰ উপদেশ দিয়া, কেৱল ভক্তিৰ উপদেশ দিয়া, তাত ব্যতিৰে একো নকৰিবা। কি কৰা, ভাগৱত ৰচনা কৰা। এই ৰস বৈছ ভগৱানৰ আৰু এই ভকতিৰ অভাৱতে কংস, শিশুপাল, জৰাসন্ধ এই যে নৃপতিসকলে কৃষ্ণক ওচৰতে পাইছে, ওচৰতে পাইছে, পায়ো কিন্তু তেওঁলোকে প্ৰাকৃত মনুষ্য ৰূপে চিন্তা কৰি তেওঁৰ দ্ৰোহ আচৰণ কৰিছে। যাৰ দৰ্শন প্ৰাপ্তি মাত্ৰকে জীৱ ধন্য হৈ পৰমানন্দত মগ্ন হয়, সেই ইয়াত বেবিচাৰী দুষ্টা যি গোপী বিলাক যাৰ জীৱন ধন্য হৈছে, যি পুতু নাই বিষস্তন প্ৰদান কৰি ভগৱন্তক মাৰাৰ কাৰণে আহিছে, যাক মাতৃগতি দিছে, সেইয়াত ভগৱানক পায়ো সেইসকলে পৰমানন্দত মগ্ন হোৱাৰ দূৰৰে কথা, বৰং তেওঁলোকে আক্ৰোশ আৰু ত্যাগ কৰিছে। আৰু এইটোৱেটো মুখ্য বস্তু। মাধৱদেৱ মহাপুৰুষে ইয়াত কৈছে, বহুত ঘোষাৰ মাজত কৈছে যে ৰাগ আৰু দ্বেষ এই দুটাইটো আমাৰ শত্ৰু। ৰাগ দ্বেষ, য'ত ৰাগ আছে তাত দ্বেষ আছে। আৰু ৰাগ যদি নাইকিয়া হয় তেনেহলে দ্বেষ কেতিয়াও নাই। ৰাগ নোহোৱা কৰাটোৱে হৈছে নিষ্প্ৰিয়। গীতাই কৈছে নিষ্প্ৰিয় হোৱা, কামনাভিন্ন হোৱা, অনাসক্ত হোৱা। তুমি অনাসক্ত হলেও তোমাৰ যি প্ৰাপ্তি আছে সেইটো পাবাই। তুমি নিষ্প্ৰিয় হলেও তোমাৰ যি প্ৰাপ্তি আছে সেইটো এই জগতৰ পাবাই। তুমি তাৰ পৰা বঞ্চিত নোহোৱা। কিন্তু যদি নিষ্প্ৰিয় ভাৱে, অনাসক্ত ভাৱে, কামনাভিন্ন হৈ ৰহিত হৈ তুমি গোবিন্দত শৰণাপন্ন হৈ, কৃষ্ণত শৰণাপন্ন হৈ যদি সমস্ত কৰ্ম কৰ্তৃত্ব অভিমান গণ্য হৈ মই কৰ্তা তাক নামানি, মই ভোক্তা তাক নামানি আমি যত সমস্ত কৰ্ম যদি কৰি যাওঁ, তথাপিতো আমি প্ৰভু ভগৱন্তৰ সেই ৰসময় ভক্তি পাম। ভক্তিৰ যদি অভাৱ ঘটে তেনেহলে জ্ঞান, কৰ্ম বা যোগৰ দ্বাৰাও ভগৱান কেতিয়াও অনুভূত হব নোৱাৰে। এইটো এটা বিশেষ কথা। জ্ঞান কৰ্মে তাৰিব নাপাৰে ভক্তি অবিহনে। কিন্তু ভক্তিয়ে কাকো অপেক্ষা নকৰে, ভক্তিয়ে কাকো অপেক্ষা নকৰে। জ্ঞানৰ দ্বাৰা মুখ্য পাব পাৰি, যোগৰ দ্বাৰা মুখ্য পাব পাৰি, কৰ্মযোগৰ দ্বাৰাও মুখ্য পাব পাৰি। কিন্তু যিটো প্ৰেম, সেই প্ৰেমটো কিন্তু ভগৱানৰ প্ৰতি কেৱল ভক্তিতে হব পাৰে,
অনুভৱ কৰিব পাৰে। কৰ্ম আৰু জ্ঞানে ভকতিক অপেক্ষা কৰে, কিন্তু ভক্তিয়ে কাকো অপেক্ষা নকৰে। ভক্তি নিৰপেক্ষা। ঘোষাত কৈছে কেৱল ভকতি পুৰুষত্বাৰে সহায় কাকো নচাব। জ্ঞান কৰ্মতাৱে তাৰিতে নপাৰে, ভকতি নাপাৱে যাবে। কৰ্মৰ পৰা জ্ঞান, জ্ঞানৰ পৰা ভক্তি, এই যে কৰ্ম মিশ্ৰা আৰু জ্ঞান মিশ্ৰা ভক্তিৰ কথা শাস্ত্ৰত যদ্যপি উল্লেখ আছে, একমাত্ৰ কেৱলা বা নিৰ্গুণা ভক্তি। মাধৱদেৱ মহাপুৰুষে এই কেৱলা বা নিৰ্গুণা ভক্তিৰ কথা কৈছে, যি ভক্তি জ্ঞান কৰ্মৰ দ্বাৰা অনাবৃত হৈ থাকে, আবৃত নহয়। ভক্তি এজন একেবাৰে একো নপঢ়া মূঢ় অজ্ঞ জীৱইও পাৰে কৰিব, কিন্তু জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, যোগ মাৰ্গ নোৱাৰে। কিয় বোলে ভক্তিত নাম, কেৱল নাম, আৰু সেই নামৰ জৰিয়তে নামী যদি প্ৰেম হৈ গল, তেনেহলে নামী নিজে তেওঁক নিজৰ কৰি লয়। এইকাৰণে ভাগৱততো কৈছে, কপিল ভগৱানৰ তাতে মাতৃ দেৱহূতিক কৈছে কি যে একবিধা মাত্ৰ নিৰ্গুণ ভকতি, একবিধ মাত্ৰ। তপে জপে তীৰ্থে ব্ৰতে নকৰিয়া মন, সুদৃঢ় বিশ্বাসে লৈও কেৱল মৌত হৰণ। গীতাত একে কথা কৈছে, কন্মনা ভৱ মত ভক্ত মজ্জাজি মাং নমস্কুৰু। কি কৰা? তমৈব শৰণম গচ্ছ। গীতা তাতো কৈছে, ভাগৱতত আকৌ কৈছে, অনাদৰি আন ধৰ্ম মাধৱৰ জন্ম কৰ্ম, পুনানিতে মহন্তৰ মুখে। জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰিৰাম, লাজ এৰি গাইবে মহা। মাধৱদেৱ মহাপুৰুষে কৈছে যে কেৱলা বা নিৰ্মলা ভক্তি, যি প্ৰেম ভক্তি, এই প্ৰেম ভক্তিটোৱে আচলতে ভকতৰ কাম্য। সমস্ত বেদাদি শাস্ত্ৰত ঈশ্বৰক সচ্চিদানন্দ বুলি কোৱা হৈছে, সৎ চিত আনন্দ স্বৰূপ। ব্ৰহ্ম সংহিতাটো কৈছে ঈশ্বৰঃ পৰমঃ কৃষ্ণঃ সচ্চিদানন্দ বিগ্ৰহ অনাদিৰ আদি গোবিন্দ সৰ্ব কাৰণ কাৰণ। সমস্তৰে কাৰণ ঈশ্বৰ সচ্চিদ আনন্দ। আৰু এই কাৰণে ভাগৱতৰ প্ৰথম শ্লোকতো সত্যম পৰম ধীমহি, এই যে প্ৰণৱ মন্ত্ৰৰ দ্বাৰাই কি কৰিছে, ভগৱানক স্তুতি কৰিছে। সত্যম পৰম ধীমহি, ভাগৱত তাতেই সমস্ত সম্প্ৰদায়ৰ কাৰণে হৈ গল। ঠিক তেনেকে নামঘোষাও আচলতে সমস্ত সম্প্ৰদায়ৰ কাৰণে, গীতা সমস্ত সম্প্ৰদায়ৰ কাৰণে, ই এটা সম্প্ৰদায়ৰ ভিতৰত আবদ্ধ নহয়। কিয়? ইয়াত কেৱল সত্য কি তাক জানাৰ কাৰণেহে। সত্য, যেতিয়া কংসৰ কাৰাগাৰত প্ৰভু ভগৱন্তই চতুৰ্ভুজ ৰূপ লৈ ব্যক্ত হৈছিল, তেতিয়া 33 ত্ৰিদশ দেৱতা তাত আহিছিল আৰু আহি স্তুতি কৰিছিল, সত্য প্ৰথম সত্য পৰম ত্ৰিসত্যম সত্যস্য যোনিম নিহিতং সত্যে সত্যস্য সত্যাত্মকম সত্য নেত্ৰম, এনেকে স্তুতি কৰিছিল। আৰু সেইকাৰণে ভাগৱততো যি কৈছে যে আধ্যাত্মদ্বীপ, ভাগৱত কি আধ্যাত্মদ্বীপ, নামঘোষাও আধ্যাত্মদ্বীপ। নামঘোষা যদি কোনোবাই আন শাস্ত্ৰ নপঢ়ি কেৱল নামঘোষাকে যদি জীৱনৰ সৰ্বোপৰি বুলি ভাবি লয়, যদি নামঘোষা কেৱল পঢ়ি যায়, তাক বুজাৰ কাৰণেও চেষ্টা নকৰক, কিন্তু যদি পঢ়ি যায় তেনেহলে সেই জীৱৰ কল্যাণ নিশ্চিত, সেই জীৱৰ কল্যাণ নিশ্চিত। কিয় বোলে প্ৰভু ভগৱন্ত এই শব্দ ব্ৰহ্মতে সোমাই আছে। চান্দোগ্য উপনিষদত কৈছে যে ভগৱান কেনে, ঠিক তেনেকে ক'ত কৈছে যে ভগৱান
নাসয়াত্মা ভাবস্থ জ্ঞানদীপেন ভাস্বত গীতাত কৈছে ভগবান আনন্দ স্বরূপ রক স্বরূপ বিজ্ঞানম আনন্দম ব্রহ্ম সত্যম শিবম সুন্দরম রস হিপাং লেপ্তা নন্দী ভগৱতী এই উপনিষদৰ বস্তু এইবিলাকত কৈছে আৰু মাধৱদেৱ মহাপুৰুষে এইবিলাক পঢ়িছে পঢ়ি আমাক নামঘোষা দিছে কিয় যে একমাত্ৰ ৰসময় ৰসস্বৰূপ কৃপাময় স্বৰূপ কৃষ্ণ বিনে আন গতি নাই আৰু এইটোৱে পাৰমাৰ্থিক তত্ত্ব কৃষ্ণ বিনে বাকী সকলো কৈতৱ পৰমেশ্বৰ আনন্দ স্বৰূপ ৰস স্বৰূপ যি কৰি আছে এই ৰসটো তেতিয়াহে লাগিব যেতিয়া গুৰুৰ যোগেদি শাস্ত্ৰ স্বাধ্যায় কৰি জীৱই সেই ভগৱানৰ যি নাম গুৰুমুখে প্ৰাপ্তি যি নাম এই নামক আশ্ৰয় কৰি আৰু শাস্ত্ৰক স্বাধ্যায় কৰি যেতিয়া ভক্তিৰ পথত আগবাঢ়ি যাব তেতিয়া পৰমেশ্বৰৰ অনুভূতি হ'ব শুদ্ধ আনন্দৰ অনুভূতি হ'ব কাৰণ তেওঁ আনন্দ স্বৰূপ আৰু সেইকাৰণে মাধৱদেৱ মহাপুৰুষে প্ৰথম ঘোষাতে কৈছে ৰসময় ভক্তি এই কেৱল ভগতৰ একমাত্ৰ প্ৰয়োজন সেয়াহে কেৱল পৰম প্ৰাপ্তি আন নালাগে তাৰ পৰা বাকী যি কৈ আছে এই ৰসময় ভক্তি আমি কেনেকে পাব পাৰো পুৰুষোত্তমত প্ৰেম ভৈলা যিটো এইবিলাক বহুত ঘোষাৰ দ্বাৰা সমস্ত ঘোষাৰ দ্বাৰা এই আধ্যাত্মিক তত্ত্ব কেনেকে উপলব্ধি হয় আৰু আধ্যাত্মিক তত্ত্বৰ লগতে আমি নিজৰ স্বৰূপ জানি কেনেকে আমি প্ৰভু ভগৱন্ত যি ৰসময় ভগৱন্ত তেওঁক কেনেকে পাব পাৰো আৰু এটা বস্তু আছে চাব ভাগৱতত 18,000 শ্লোকত 4টা তত্ত্ব নিৰ্ণয় কৰিছে অধিকাৰী তত্ত্ব সম্বন্ধ তত্ত্ব অভিধেয় তত্ত্ব আৰু প্ৰয়োজন তত্ত্ব এইবিলাক আলোচনা কৰিবলৈ বহুত কিন্তু ইয়াতে আমি এটা কথা ক'ব পাৰো ইয়াতে মাধৱদেৱ মহাপুৰুষে লিখিছে ঘোষাবিলাক মোৰ মুখস্থ নহয় আই মাতৃসকল বাপসকল মই আপোনালোকক এটা কথা কওঁ মোৰ মুখস্থ নহয় কোনো পধ্যে মুখস্থ নহয় কি কাৰণত সৰুৰ পৰা এইটো অভ্যাস নাই মুখস্থটো ভগৱানে এইবাৰ মোক নিদিলে আৰু এই কাৰণে মুখস্থ মোৰ মনত থাকে যে ক'ত আছে কিন্তু মোৰ মুখস্থ নহয় এতিয়া হৰিনামৰ মুখ্য বস্তু যিটো মাধৱদেৱ মহাপুৰুষে কৈছে যে নাহি দেশ কাল পাত্ৰ নিয়ম সংযোগ একবিধ বৰ্ণাশ্ৰম ধৰ্মত সকলোৰে অধিকাৰ নাই ইয়াতে আছে ঘোষা এটা বৰ্ণাশ্ৰম ধৰ্ম সম্বন্ধে বৰ্ণাশ্ৰম ধৰ্মত সকলোৰে অধিকাৰ নাই তাত অধিকাৰী তত্ত্ব আছে অধিকাৰী তত্ত্ব নিৰ্ণয় কৰা আছে কাৰ কাৰ বৰ্ণাশ্ৰম ধৰ্মত অধিকাৰ আছে কিন্তু ভক্তিত স্ত্ৰী ক্ষুদ্ৰ দ্বিজবন্ধু অজ্ঞ সমস্তৰে আনকি পশু পক্ষীও বনৰ যি পশু পক্ষী তেওঁলোকৰো হৰিভজনৰ অধিকাৰী আছে আৰু তাৰ প্ৰমাণ হনুমান জাম্বৱন্ত জটায়ু গৰুৰ বিভীষণ আদি সকলো আৰু এই সম্বন্ধে ভাগৱতৰ 2য় অধ্যায়ত ব্ৰহ্মাই নাৰদৰ আগত কৈছে এতিয়া সম্বন্ধ তত্ত্বটো হৈছে কি যে গীতা ভাগৱতত একেশ্বৰে দৃঢ়স্বৰে কৈছে যে কোনো জীৱই ভগৱানক আত্মসমৰ্পণ কৰিলে ভগৱানৰ লগত সম্বন্ধ স্থাপন প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তম এনেকে যদি কোনোবাই ঈশ্বৰত যদি সমৰ্পিত হয় তেতিয়া ভগৱানৰ লগত ভগৱানে দেখে যে ই মোক বুজিছে গতিকে ই মোৰ হ'ল আজিৰ পৰা আৰু ভগৱানে যদি একবাৰ আমাক গ্ৰহণ কৰে তেনেহলে আমাৰ জীৱন ধন্য হৈ যায় আমাৰ জীৱন ধন্য হৈ যায় অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী এই কোটি কোটি ভগৱানৰ লগত যদি সম্বন্ধ স্থাপন কৰিব লাগে তেনেহলে আমি এৰিব একো নালাগে কিন্তু আমি ধৰিব লাগে ধন ঐশ্বৰ্য জাতি কুল
সেইকাৰণে মাধৱদেৱ মহাপুৰুষে কৈছে নহো জানা আমি চাৰি জাতি নহো আশ্ৰমী চাৰি জাতি মই চাৰি জাতিতো নপঢ়ো চাৰি যি আশ্ৰমতো নপঢ়ো তপ তীৰ্থ এইবিলাকতো মই ধৰ্মতো মই নকৰো পূৰ্ণানন্দ সমুদ্ৰৰ গতিকে তেওঁৰহে মই একমাত্ৰ তেওঁত মই শৰণাপন্ন তেওঁত বিনে মই কাকো নাজানো তেতিয়া সম্বন্ধ স্থাপন হয় তেতিয়া আৰু পৰমেশ্বৰক সেৱা কৰিবলৈ যি উপায় এয়া হৈছে অবিধেয় তত্ত্ব অৰ্থাৎ সাধন ভক্তিৰ অংগ আৰু সাধন ভক্তিৰ অংগ যদি আমি চাওঁ নৱবিধা যি সাধন ভক্তিৰ উল্লেখ আছে যদিও তাৰে ভিতৰত তিনিবিধ শ্ৰেষ্ঠ যদ্যপি নৱবিধ ভকতি মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠ আকৌ কৈছে যে কি যশ কীৰ্তনতে তুষ্ট সন্ত নাৰায়ণ কিন্তু সেইবুলি আমি শ্ৰৱণ কীৰ্তন স্মৰণ কৰিলে হ'বনে অৰ্চন বন্দন পদায়ন দাস্য সকীৰ্তন ইয়াৰ কোনো অৰ্থ নাই নেকি বোলে গোটেই কেইবিধে প্ৰথমে কৰিব লাগিব যেতিয়ালৈকে ঈশ্বৰ প্ৰাপ্তি নহয় তেতিয়ালৈকে অৰ্চন বন্দন পদায়ন দাস্য সকীৰ্তন এই গোটেই কেইবিধৰে শ্ৰৱণ কীৰ্তন স্মৰণ আত্মনিবেদনলৈকে যিদিনা আত্মনিবেদন হৈ যাব ভগৱন্ত পুৰুষে মাত্ৰ আমাক ল'ব তেতিয়া মাত্ৰ ভগৱানৰ গুঞ্জক লীলা শ্ৰৱণ কীৰ্তন স্মৰণত ফল বাকী যাৰ ঘৰতে একো কৰা নাই পৰীক্ষিতে 7 দিন একো কৰা নাই যেতিয়া গুৰু পাই গল আৰু নিজকে বিলীন কৰি দিলে সমৰ্পণ কৰি দিলে তেওঁ আৰু একো কৰা নাই কিন্তু যেতিয়ালৈকে অজ্ঞানতা দূৰ নহয় জ্ঞানৰ প্ৰকাশ নহয় তেতিয়ালৈকে আমি নৱবিধা ভক্তি আচৰণ কৰিব লাগিব নৱবিধা ভক্তি আমাৰ আচৰণৰ দ্বাৰাই দেখুৱাব লাগিব গতিকে একমাত্ৰ কীৰ্তনৰ দ্বাৰাই পৰম গতি চৰম প্ৰাপ্তি হব পাৰে কিন্তু কীৰ্তনাংগ কি ভক্তিৰ দ্বাৰাই ৰসময় ভক্তি অৰ্থাৎ প্ৰেম ভক্তি প্ৰাপ্তি চাবচোন যেতিয়া নাম কীৰ্তন কৰে সেই সময়ত আমাৰ ইন্দ্ৰিয় বিলাক এক হয় কিন্তু ভাগৱত যদি কোনোবাই পাঠ কৰি আছে তেনেহলে আমি জুখি থাকিম বুদ্ধিৰ দ্বাৰাই এইখিনি এনেকে নহয় এনেকে কব লাগিছিল তেওঁতকৈ তেওঁৰ ভাল কিন্তু যেতিয়া ভগৱানৰ গুণানুকীৰ্তন কৰি থকা হয় ভকতৰ সংগত অন্য মিলি প্ৰেম ভাৱে যেতিয়া কীৰ্তন কৰা হয় তেতিয়া কিন্তু 6টা ইন্দ্ৰিয় এক হৈ যায় পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু মন এক হৈ যায় আৰু যেতিয়া এক হৈ যায় তেতিয়া পৰমানন্দ আমাৰ লাভ এইকাৰণে সেই স্থানখিনিৰ নাম বৈকুণ্ঠ বুলি কয় যত একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাঁৱে সদা বসিয়া যথা বৈকুণ্ঠ পৰিহৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাৎ ভগৱন্ত পুৰুষ তাত থাকে সমস্ত দেৱ সমস্ত তীৰ্থ এইকাৰণে একান্ত ভকতৰ কাৰণে তীৰ্থক যায় কিয় যায় তীৰ্থক পবিত্ৰ কৰাৰ কাৰণে গংগাক পবিত্ৰ কৰাৰ কাৰণে স্নান কৰে আৰু সেইকাৰণে দেখিছে মহাকুম্ভ মেলাত হিমালয় যিসকল একান্ত ভকত সাধনাত ব্ৰত হৈ আছে নিৰন্তৰ তেৰাহতে স্নান কৰাৰ কাৰণে গংগাক মাত্ৰ পবিত্ৰ কৰাৰ আৰু এই যি বস্ত্ৰ কমনি বুলি কোৱাতে চাব বোলে যাৰ আজ্ঞাগিৰে হৈয়ে ব্ৰহ্মা হৈ সকলো বস্ত্ৰ ব্ৰহ্মাৰ মহাদেৱৰ অনন্ত আদি সাংগীত্যৰ যি ভগৱন্ত আৰু যাক মৰণ কৰি সেইকাৰণে ভক্তিৰ মুখ্য বস্তু হল কি আনুকূল্য সংকল্প প্ৰাতিকূল্য বিবৰ্জন ভক্তিৰ যিটো অনুকূল বুলি ভাবে সেইটো গ্ৰহণ কৰিব লাগে যিটো প্ৰতিকূল বুলি ভাবো নিজে সেইটো এৰিব লাগে কাৰো দোষ দেখি লাভ নাই কাৰোবাক দোষ দেখাটোও দোষ
মাধৱদেৱ মহাপুৰুষে কৈছে অধমে কেৱল দোষক দেখায়, মধ্যমে লয় গুণ দোষ বিচাৰে। কাৰোবাৰ দোষ যদি মই দৰ্শন কৰো, সেই দোষ দেখাটো মোৰ দোষ। কিয়? আমি যদি চাব, প্ৰথম অৱস্থাত এজন অজ্ঞ লোক, যিয়ে হৰিভকতৰ সংগ লোৱা নাই, যিয়ে হৰিভক্তিক অহা নাই, এইজন মানুহে কি কব? মোৰ জীৱনৰ এই দুখৰ কাৰণে আমুকে দোষী, তামুকে দোষী, মোৰ পত্নী দোষী, মোৰ পুত্ৰই দোষী, মোৰ ভাই দোষী, মোৰ অমুকে। কিন্তু কেইদিনমান যদি একান্ত ভকতৰ সংগত শ্ৰৱণ কীৰ্তন কৰে, দেখিব তেওঁৰ মনৰ পৰিৱৰ্তন ঘটিছে। তেওঁ কব, অ নহয়, ময়ো দোষী, আমি দোষী হব। আমি আকৌ যদি একান্ত ভকতৰ সংগত শ্ৰৱণ কীৰ্তন কৰে, তেনেহলে এইবাৰ কব কি? আমিৰ পৰা এইবাৰ কব যে কোনোৱে দোষী নহয়। অ নহয়, মই অকল দোষী। এইবাৰ আহিব মই কেৱল দোষী। কিয়? মোৰ কৰ্মফল, অনাদি জন্মৰ কৰ্মফল। তাৰ কাৰণে তেওঁ মোক গালি পাৰিছে, তেওঁ মোক মাৰিছে, তেওঁ মোৰ অন্যায় কৰিছে। কিয়? মই আগতে কৰি থৈছো সঞ্চিত কৰ্মফল। এতিয়া প্ৰাৰব্ধ ৰূপত আহিছে, তাক মই ভোগ কৰিবই লাগিব। একান্ত ভকতৰ সংগত আৰু যদি আধ্যাত্মিক জ্ঞান প্ৰাপ্তি কৰে, তেতিয়া কব যে কোনো দোষী নহয়। কিয়? বোলে ভগৱন্ত পুৰুষে এই অনন্ত কোটি ব্ৰহ্মাণ্ড বিনোদ লীলাৰ অৰ্থে সৃষ্টি কৰিছে। বিনোদ লীলা, ভগৱানে সমস্ত ভূততে আছো মই কৰি, জীৱংকে প্ৰৱেশিলা গাঁৱে গাঁৱে, কিমান শাস্ত্ৰ প্ৰমাণ। তেওঁৱে সমস্ততে প্ৰৱেশ কৰি লীলা কৰি আছে, তেওঁৱে লীলা কৰি আছে। তেনেহলে দোষী কোন? আৰু যেতিয়া জ্ঞান প্ৰকাশ হব, আত্মজ্ঞান, নিজৰ স্বৰূপ জানিব, তেতিয়া তেওঁ দেখিব একো ঘটাই নাই। এই পৃথিৱীৰ এই উপৰিভাগৰ একোৱেই ঘটা নাই। কিয়? ব্ৰহ্মময় দেশে, কৃষ্ণময় দেশে জগত, একো নেদেখে আৰু। গতিকে এই কথাখিনি যে আমি চিন্তা কৰিব লাগিলে, আমি ইয়াত নামঘোষাতে আমি সেইখিনি পাব পাৰো। নামঘোষাত আছেও, মহাপুৰুষ গুৰুজনাই কি সুন্দৰকে প্ৰত্যেকটো ঘোষাৰ জৰিয়তে আমাৰ জীৱন প্ৰণালীটো কেনেকে হব লাগিব, আমি ভক্তি কেনেকে কৰিব লাগিব, গৃহত থাকিও আমি কেনেকে পুত্ৰ পত্নী সমন্বিতে সকলোৰে লগত লগ লাগি আমি ভক্তি কৰিব পাৰো, কেনেকে আমাৰ পুত্ৰাদিক আমি ভক্তিমুখী কৰিব পাৰো। সংসাৰখন যদি ভক্তিৰ হয়, সকলোৱে যদি ঈশ্বৰ ভজনাত ব্ৰত হয়, সেইখন সংসাৰত কেতিয়াও দুখে লগ দিব নোৱাৰে, কেতিয়াও দুখে লগ দিব নোৱাৰে। ভগৱন্ত প্ৰভুৰ ইমান কৃপা, আৰু সেইকাৰণে আমি ভগৱন্ত ঈশ্বৰৰ গুণসমূহ যিটো জনে কি কৰে, উত্তম কৰে শুনাৰ কাৰণে। যেতিয়াৰ পৰাই ঈশ্বৰৰ গুণ শুনাৰ কাৰণে উদ্যম কৰিলে, তেখনৰে পৰা এইটো জানিবা নিশ্চয় কৰি হৈল আতি শুদ্ধ নিৰ্মচ্ছ ভগৱানৰ। আৰু ভগৱানৰ গুঞ্জক লীলা যদি আমি শ্ৰৱণ কীৰ্তন স্মৰণ কৰিব লাগে, তেনেহলে আমি কি কৰিব লাগিব? ভকতৰ সংগ লব লাগিব। ভকতৰ সংগ, শৰণৰ যোগেদি, ভজনৰ যোগেদি। ভজন মানে অন্য একো নহয়, ইমান ভগৱানৰ নাম জপ কৰিছো। সেইকাৰণে মাধৱদেৱ মহাপুৰুষে এখন কি লিখিছে? ভাগৱত ভাই ভজ ভগৱন্ত ভক্তি ভাবে, ভজ ভগৱন্ত ভক্তি ভাবে। এইটো নামচন্দ্ৰ, শৰণ চন্দ্ৰটো বেলেগ আছে। গতিকে আৰু বিশেষ আলোচনা নকৰো। মইতো কৈছো মই একো নাজানো,
আৰু যোৱাকালি নে পৰহি মোক নখৰ বাপ জনাই কলে, পূৰ্ব বাপ জনাই, মই নাও কব নোৱাৰো, ভকতক কেনেকে না কম। মই যদি কওঁ যে মই ব্যস্ত আছো, এইটো বিৰাট মিছা কথা হব, সাংঘাতিক মিছা কথা হব। আৰু মিছাই যদি কওঁ, যদি মোৰ সত্যকে আশ্ৰয় কৰা নাই, তেনেহলে মোক মানুহে ভকত বুলি কি লাভ? ভকত মানে সত্যক আশ্ৰয়। গতিকে কৈছো হ'ব দিয়ক, সন্ধিয়া আজি নামঘৰত আইসকলে ভাগৱত পাঠ কৰিছে, প্ৰসংগ কৰিছে, আমি আপোনালোকৰ লগত আছো। তেওঁলোকে তাত নাম কীৰ্তন কৰিছে, ভাগৱত পাঠ কৰিছে নামঘৰটো আশ্ৰমৰ। গতিকে বিশেষ নকয়, এইখিনি কৈয়ে পৰম নিৰ্মল ধৰ্ম হৰিনাম কীৰ্তনত সমস্ত প্ৰাণীৰ অধিকাৰ, এতেকে হৰিনাম সমস্ত ধৰ্মৰ ৰজা, এহি সাৰ শাস্ত্ৰৰ বিচাৰ। এইখিনি কৈ সমস্ত ভকতৰ শ্ৰীচৰণত আমি নতশিৰে প্ৰণিপাত জনাই, সমস্ত ভুল ত্ৰুটিৰ কাৰণে ক্ষমা বিচাৰি আজিৰ এই আমাক দিয়া দায়িত্বভাগি ইয়াত ইমানতে সমাপ্ত কৰিছো। আপোনালোকৰ ওচৰত শ্ৰীচৰণত এটাই মাত্ৰ কাকুতি, যাতে ভক্তৰ সংগত শ্ৰৱণ কীৰ্তন ধৰ্ম আচৰিব পাৰো, তাৰ কাৰণে আমাক আশীৰ্বাদ কৰিব। আমি অদম মূৰমতি হৈ আপোনালোকৰ সন্মুখত কৃষ্ণ কথা যে আমাক কব দিছে, তাৰ কাৰণে নিজকে ভাগ্যৱান বুলি ভাবিছো। আৰু আপোনালোক পৰম কৃপালু বুলি জানি মই সামৰণি মাৰিছো। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম, কৃষ্ণ কৃষ্ণ।